আধুনিক বিশ্বায়নৰ যুগতো উন্নয়নৰ পোহৰ নেদেখা এখন গাঁও। গাঁওখনত নাই বিজুলী বাতিৰ সুবিধা, নাই সুচল বাট পথ, নাই দলঙৰ ব্যৱস্থা। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ পৰা নাটৈ দূৰত অৱস্থিত এই গাঁওখন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ নামত সভাই সমিতিয়ে ঢাকঢোল বজাই থকাৰ সময়তে ডিব্ৰুগড় চহৰৰ উপকণ্ঠ লেকাই সংযোগী মহমাৰী গাঁৱৰ জ্বলন্ত সমস্যাই উদঙাইছে চৰকাৰী উন্নয়নৰ ফুপুলা স্বৰূপ। আমাৰ মানে দলংখন নাই, পানী বহুত অভাৱ বেছি হৈ যায়। আকৌ ল'ৰা ছোৱালীকেইটা স্কুল পঠিয়াবলৈও মানে দিগদাৰী হৈ যায়, ঘৰলৈকে পানী সোমাই যায়। আৰু যিটো আমি মানে ওচৰত স্কুলটো আছে তথাপি আমি মানে এক পাক ঘূৰি কিনে যাবলগীয়া হৈ যায়। সেইকাৰণে কিছুমান ল'ৰা ছোৱালী মানে স্কুলো যাব নোখোজে দলংটোৰ কাৰণে। আৰু বহুত মানুহে ইয়াত মৃত্যুও হৈছে। আমি মাইকী মানুহ কেতিয়াবা যদি মেডিকেলে যাবলগীয়া হয় তেতিয়াও আমি নাও বিচাৰিলে নাও নাপাওঁ। আকৌ খোজকাঢ়ি কিনে ইমান পানীত আমিতো পাৰ হ'ব নোৱাৰোঁ। তেতিয়া মতা মানুহকেইটা এইফালে জাল চাল মাৰি থাকে, তথাপি আমি ধৈৰ্য ধৰি কিনে মেখেলা দাঙি কিনে ইয়াৰ পৰা কেঁচুৱা লৈ কিনে পাৰ হৈ কিনে মেডিকেল চিকিৎসালয় আমি যাওঁ। জিলা প্ৰশাসনৰ লগতে নিৰ্বাচিত জনপ্ৰতিনিধিৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই স্বাধীনোত্তৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো চৰকাৰৰ কোনো ধৰণৰ উন্নয়নমূলক আঁচনিয়ে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে নিৰ্বাচনৰ দিন কাষ চাপিলেই বিয়াগুম ৰাজনৈতিক নেতাই মহমাৰী গাঁৱৰ জ্বলন্ত সমস্যা সমাধানৰ আশ্বাস দিয়ে যদিও আজি কোপতি ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী ৰূপ নাপালে। বানপানী আহিলে মহমাৰী গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়, কাৰণ চেঁচা নৈৰ বাঢ়নী পানীয়ে জমৰ যাতৰাৰ সন্মুখীন কৰে। লেকাই সংযোগ হোৱা চেঁচা নৈৰ দীৰ্ঘ বছৰৰ পৰা দলঙৰ অভাৱ সন্মুখীন হৈ আহিছে ৰাইজে। দলঙৰ অভাৱত মহমাৰী ৰাইজে সাঁতুৰি কিংবা নাৱেৰে অতি বিপদজনকভাৱে নাৱত পাৰ হ'বলগীয়া হয়। আনহাতে ৰোগীক ডিব্ৰুগড় চহৰৰ হাস্পতাললৈ নিবলগীয়া হ'লে বুকুচাত উঠাই সাঁতুৰি পাৰ কৰিবলগীয়া হয়। ইতিমধ্যে চেঁচা নৈত বহুবোৰ এনে দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুজনৰ মৃত্যু হৈছে। কিন্তু ইমানৰ পিছতো গুৰুত্ব নাই জিলা প্ৰশাসন অথবা স্থানীয় প্ৰতিনিধিৰ। ইফালে সুচল বাট পথৰ বিপৰীতে আজিও যাতায়াত কৰে লুংলুঙীয়া পথেৰে। হাবি জংঘলৰ লুংলুঙীয়া পথ অতিক্ৰম কৰি চেঁচা নৈ পাৰ হৈ ডিব্ৰুগড় চহৰলৈ যাবলগীয়া হয়। কংগ্ৰেছৰ শাসনকালত সেই সময়ৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা লাহোৱালৰ বিধায়ক পৃথ্বী মাঝীয়ে চেঁচা নৈত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। কেৱল সেয়াই নহয়, প্ৰস্তাৱিত দলংখনক কেন্দ্ৰ কৰি পথৰ বাবে মাটিও পেলোৱাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু কালক্ৰমত সেয়া সকলো আধৰুৱা হৈ ৰ'ল। পৰৱৰ্তী সময়ত পৰিৱৰ্তনৰ শ্লোগানেৰে বিধায়ক হিচাপে নিৰ্বাচিত হ'ল ঋতুপৰ্ণ বৰুৱা আৰু বিনোদ হাজৰিকা। কিন্তু দুয়োজন বিজেপিৰ বিধায়কৰ দিনতো চেঁচা নৈত ২৫খন গাঁৱৰ ৰাইজে দেখা দলঙৰ সপোন কোনো সপোন হৈ ৰ'ল। যাৰ বাবে এতিয়া জনপ্ৰতিনিধি আৰু চৰকাৰৰ বিৰুদ্ধে অধিক ক্ষোভিত হৈ পৰিছে মহমাৰীৰ লগতে ২৫খন গাঁৱৰ ৰাইজে। মোৰ আৰু কাৰেণ্ট চাৰেণ্ট নাই, সেইটোও লাগিব। কেনেকৈ পাৰ হয় ইয়াতে মানে? আমি লুংলুঙিয়াই পাৰ হ'ম, আকৌ ঝুপিয়াই আৰু কি কৰিবি ন? খোজকাঢ়িয়ে পাৰ হ'ম আৰু যেতিয়া নাৱত থাকিলে পানী ভৰ্তি থাকিলে নাৱত পাৰ হ'ম আকৌ। এইটো ৰাস্তাত ক'ত ক'ত যাব পাৰে? এইটো বকৰা ওলাব, টাউন ওলাব, মেডিকেল ওলাব, এইটো ৰাস্তা ঠাকুৰথান ওলাব, গোটেই ওলাব পাৰে সেই ৰাস্তা। আজি ৰাস্তাটো সঁচাকৈ আমাৰ ইমানেই বেয়া হৈ গৈছে। আজি আমাৰ ২ নং ৰাস্তাটো চব বেয়া হৈ গৈছে। আমাৰ চৰকাৰে যেতিয়া আহে, চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যে আমি ইলেকশ্যন সময়ত মানে ভোটটো দি জিকাই দিয়ক, আমি ৰাস্তা বনাই দিম, দলংটোও বনাই দিম বুলি আজি কত দিনৰ পৰা আমাক মানে কৈ আছে। কিন্তু ভুক্তভোগী আমাৰ ৰাইজে হৈ আছে। গতিকে আমি এইটোৱে ভাবিছোঁ যে ৰাস্তাটো আমাক সোনকালে লাগে আৰু দলংটো সোনকালে লাগে।